কাৰ কাৰ নাম কৰ্তন হ'ব বিজেপিৰ ৰাজ্যিক সমিতিৰ পৰা বিজেপিৰ বৰঘৰৰ খবৰ DS News 24x7 হাতত পূৰ্বৰ তালিকাৰ কোন কোন নেতাৰ নাম কৰ্তন হ'ব ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ নতুন সভাপতি কোন হ'ব সেয়া খুব কম সময়ৰ ভিতৰতে নিশ্চিত হ'ব ইতিমধ্যে ৰাজ্যিক সভাপতি নিৰ্বাচনৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱতক দায়িত্ব অৰ্পণ কৰিছে কেন্দ্ৰই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই সম্পৰ্কত অসমত আৰম্ভ কৰিছে নিজা কাম-কাজ হোজাৰ গীতাশ্ৰমত বিজেপিৰ নেতৃত্বৰ সৈতে কেইবালানিও ৰুদ্ধধাৰ বৈঠকত মিলিত হৈছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকী কেৱল ইমানেই নহয় ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়তো কেইবালানিও বৈঠকত মিলিত হৈছে মন্ত্ৰীগৰাকী হয়তো দুই এদিনৰ ভিতৰতে প্ৰকাশ পাব অসমৰ নতুন সভাপতিগৰাকীৰ নাম কিন্তু এই চৰ্চাৰ মাজতে অন্য এক বিষয়ও চৰ্চিত হৈছে এইবাৰৰ ৰাজ্যিক সমিতিৰ পৰা নাম কৰ্তন হ'ব কেইবাগৰাকীও নেতাৰ নাম বিজেপিৰ বৰঘৰ অৰ্থাৎ বাজপেয়ী ভৱনৰ ভিতৰুৱা খবৰ অনুসৰি এই সকল নেতা কোনো পধ্যেই নাৰাখে এইবাৰৰ নতুন সমিতিত মূলতঃ পূৰ্বৰ কাৰ্যকালত বিভিন্ন দল বিৰোধী কামৰ অভিযোগ লাভ কৰিছে ৰাজ্যিক সমিতিৰ বিষয়ববীয়াই যাৰ বাবে অতি চুপে চাপে এই সকল নেতাক নতুন তালিকাৰ পৰা আঁতৰাব ভাৰতীয় জনতা পাৰ্টিয়ে ভাৰতীয় জনতা পাৰ্টিৰ অতি বিশ্বস্ত সূত্ৰই DS News 24x7 জানিবলৈ দিয়া মতে এই সকল নেতাক যিকোনো প্ৰকাৰে এক উচিত শাস্তি প্ৰদান কৰিব নাম কৰ্তন কৰিয়ে কাৰ নাম আছে ভাৰতীয় জনতা পাৰ্টিৰ এইখন হিট লিষ্টত ভৱেশ কলিতৰ বিগত কাৰ্যকালত দলে নিবিচৰা কাম-কাজ কৰা কেইবাজনো নেতাৰ নাম কাটিবলৈ সাজু ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশ বিভিন্ন অপবাদ লাভেৰে ভাইৰেল হোৱা জনতাৰ সৈতে সুসম্পৰ্ক নথকা দায়িত্ব লাভ কৰি ময়বৰ হৈ পৰা নেতাৰ নাম কৰ্তনৰ সিদ্ধান্ত লৈছে বিজেপি অসম প্ৰদেশে মুঠৰ ওপৰত এইবাৰৰ সমিতিত নাথাকিব অনিয়ম অনীতিৰ পক্ষত থকা নেতা ব্যুৰো ৰিপৰ্ট DS News 24x7